মাধ্যমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মহান গুৰু পিতা আৰু গুৰু মাতৃ ঈশ্বৰক সেৱা জনাইছোঁ। মোৰ এটা সাক্ষ্য আছে। মই শিৱসাগৰ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰীমতী নিপা চাহু। মোৰ আজি এমাহমানৰ আগত মোৰ বসন্ত ওলাইছিলে। বসন্ত মানে মূৰৰ পৰা ভৰিলৈকে মোৰ কোনো জেগা নাছিলে, ইমান বেছি হৈছিলে। কিন্তু সেই সময়ত মোৰ ঘৰখন মই সম্পূৰ্ণ অকলশৰীয়াকৈ আছিলোঁ। মোক কোনো সহায় কৰিবলৈ হয়তো মানে মানুহ নাছিলে। কিন্তু বসন্ত ওলালে ইমান ভীষণ জ্বৰ হয়, মানে 3 দিনলৈকে সম্পূৰ্ণ জ্বৰত মানে ভুগি আছিলোঁ। যদিও মই সেই সময়ত মোৰ ঘৰখন পৰিচালনা কৰিবৰ নিমিত্তে মোক সেই সময়ত একমাত্ৰ মই প্ৰভুকে কৈছিলোঁ, প্ৰভু মোৰ গাটো ইমান বেছি বেয়া লাগিছিলে। মই প্ৰভুক কৈছোঁ, তুমি শক্তি নিদিলে মই ঘৰৰ কামখিনি কৰিম কেনেকৈ, সেই কামখিনি মোক শক্তি দিয়া আৰু মোক সহায় হোৱা, এনেকৈ প্ৰাৰ্থনা কৰিছিলোঁ। প্ৰভু মোক শক্তি দিলে মই গোটেই ঘৰৰ কামৰ পৰা আদি কৰি সম্পূৰ্ণখিনি মই সেই সময়ত কৰিব পাৰিছিলোঁ। আৰু তেল পানী লগাই মই প্ৰভুৰ মানে মোৰ মূৰৰ পৰা যিখিনি হৈছিলে মানে বসন্ত সেইখিনি প্ৰভু মই সুস্থ হৈ গ'লোঁ। এয়া মোৰ সাক্ষ্য। আৰু আছিলে মোৰ আজি এবছৰ পাৰ হৈছে। মোৰ শাহুমা আৰু মানে কেঞ্চাৰ ৰোগ হৈছিলে। মানে আমি চিকিৎসা ডক্টৰক যেতিয়া দেখাইছিলোঁ তেতিয়া কৈছিলে মানে পেটত তেনেকৈ হৈ গৈছে বুলি। তো মা মোৰ অলপ বিৰোধ কৰিছিলে মই ইয়াত অহাৰ কাৰণে। কিন্তু মই মাক কৈছিলোঁ, কিন্তু মায়ে কথাটো নুশুনিলে। মই ইয়াৰ কথা জনাইছিলোঁ। মা আগত প্ৰথম যেতিয়া মই ঈশ্বৰক পাইছিলোঁ তেতিয়া মোৰ মা শাহুমা মোৰ লগত দুবাৰ আহিছোঁ ইয়ালৈ। কিন্তু সেই সময়ত তেওঁ মানে অহাৰ পিছত তেওঁ বিৰোধ কৰিবলৈ ধৰিলে। তাৰপিছতে মই যেতিয়া শিৱসাগৰত মানে যেতিয়া ডক্টৰে ক'লে তেওঁ এনেকুৱা হৈছে, তেতিয়া দেৱৰজনৰ লগত মানে ডিব্ৰুগড় দেখাবৰ কাৰণে আমি আহিছিলোঁ। কিন্তু যেতিয়া ডিব্ৰুগড় কথাটো ওলালে তেতিয়া মানে মোৰ এটাই মানে মোৰ মনত আছিলে, মানে যদি এবাৰ মই মানে পিতাৰ ওচৰত যাব পাৰিলোহেঁতেন, মোৰ মা হৈ গ'লহেঁতেন, মোৰ এইটো বিশ্বাস আছিলে। কিন্তু তেওঁলোক সম্পূৰ্ণ বিৰোধ কৰে। কিন্তু তেতিয়া মই মানে যেতিয়া মই আহিছিলোঁ গাড়ীত উঠি, মানে ঘৰৰ পৰাই মোৰ ব্যাকুলতাটো আছিলে। মই প্ৰভুক এটাই কৈছিলোঁ, প্ৰভু মই তোমাৰ ওচৰত গৈ মই ক'ত গৈছোঁ, মানে এনেকুৱা নিচিনা মনটো খুব ব্যাকুল হৈছিলে। তাৰপৰা আহি থাকোঁতে মানে যিমানেই মই ওচৰ চাপৰ মানে আহিছোঁ মনত পাইছোঁ, ইমানেই মোৰ মনত ব্যাকুল হৈ আহিছে। মই প্ৰভুক কৈছোঁ, প্ৰভু যদি মই তোমাৰ ওচৰত যাব পাৰে, এবাৰ যদি তুমি মই কিবা কাম তোমাৰ পবিত্ৰকে পদূলি মুখটো যদি মই চাই যাব পাৰোঁ, মই মানে বহুত সুখী হ'ম। এনেকৈ মই প্ৰাৰ্থনা কৰি আহি আছোঁ। চকু পানী মানে মই বহুত ধৈৰ্যৰে ৰখাই আছোঁ। তাৰপিছত এনেকৈ আহি থাকোঁতে এনেকুৱা ঈশ্বৰৰ মহিমা, যিজন ড্ৰাইভাৰ ডিব্ৰুগড় সদায় আহি থাকে, সেইজন ড্ৰাইভাৰে সেইদিনাখন আমাৰ পবিত্ৰগীসকলে মানে গাড়ীখন লৈ গুচি আহিলে। কিন্তু তেতিয়ালৈকে মই গম পোৱা নাই যে ঈশ্বৰৰ এইটো মহিমা হয়। কিন্তু যেতিয়া পবিত্ৰগৃহত আমি পদূলিটো পাৰ হৈছোঁ, মই ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু ঠিক অকণমান দূৰ পাৰ হৈয়ে ড্ৰাইভাৰজনে কৈছে, মোৰ দেৱৰজনক কৈছে, আৰে মই কোনফালে গুচি আহিলোঁ, এনেকৈ কৈছে। মইতো ডিব্ৰুগড় যাবলৈ আছিলে। তেতিয়া মই মানে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। প্ৰভু তুমি মোৰ জীৱনৰ ইমান ডাঙৰ আচৰিত কৰ্ম কৰিলা, মই যিটো তোমাক মই বিচাৰি আছোঁ ভিতৰত ব্যাকুল হৈ, সেইটো তুমি মোক দি দিলা। এনেকৈ প্ৰাৰ্থনা কৰি বহুত ধন্যবাদ দিলোঁ। আৰু সেই দিনাখনত মই কথা কমকৈ বহুত দিনৰ পৰা আছিলোঁ, কিন্তু ক'ব পৰা নাছিলোঁ। আজি মই সাক্ষ্যটো দিছোঁ। ঈশ্বৰ যে আচৰিত কৰ্ম কৰিব পাৰে আমাৰ জীৱনত, এয়াই মানে সত্য। ঈশ্বৰৰ প্ৰশংসা।